हेलो गुड मर्निंग इफाले मैं डिउटी पर आহি কাপোৰ খুলিবলৈকে পোৱা নাই কানু কোলাপ উঠিলেই নহয় হয় আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো এইফালে বনাবলৈ লৈছো মই পিঠা গটিকে ভিডিঅ'টি শেষলৈকে চাব দেই যদিহে ভিডিঅ'টি চাই ভাল লাগে তেনেহলে লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব Kod lu kasih. Kucu. Aha, ulah apa ulah. Kapur bilak sab rodot di disu. Hey, phale. মই ডিউটিলৈ যোৱাৰ আগত গোটেই কাপোৰখিনি উলিয়াই থৈ গৈছো অকনমান ৰদাই দিলে ভাল লাগে আৰু ৰাতিপুৱা আমাৰ ৰ'দ পৰে বাৰু গৈছো আমি পিঠা খুন্দিব লাগিব বুলি চলো আৰু এতিয়া কানুক মই গা পা ধুৱাই ভাত খুৱাবলৈ লৈছো মায়ে ভাত বাঢ়ি দিছে আৰু এইফালে দেউতাইও খাবলৈ লৈছে ৰ'দতে সদায় খাই কিনতে ৰ'দ পৰি থাকে কি কৈছা বাগাওলো হে পইলা এটো তলত হুলে হুই দিয়া কেনেকে হয় গাওঁত কেনেকে হয় হ'ব চা নকৰিবা আমি এটা টুপু কৰিম গৰা আমি এটা টুপু কৰিম তা খুৱাই লওঁ সি হ'বলৈ আমনি কৰি আছে তাৰ পিছত আমি ভাত খাম কানু হৈ আছে লগতে মই অকণমান পৰি দিছিলোঁ টোপনি যোৱা নাই বাৰু তেনেকৈ আকৌ পেচেণ্ট আহিলে চকীদাৰ মাতিবলৈ গ'ল এয়া আহিছোঁ আকৌ ওলাই পেলাই পিঠা খুন্দিম কৈছিলোঁ যে পিঠা খুন্দাই নাই খুন্দিমহে মিক্সাৰটো চলাবলৈ বেয়া পাইছোঁ কানু হৈ আছে দেউতাও হৈ আছে সেইকাৰণে উঠিলে মানে চলাব লাগিব কানু হৈ আছিলে সি উঠিলে আৰু অকণমান ৰ'দতে ৰৈ দিছোঁ তাক লৈ পেলাই আৰু দেউতা সেইয়া কলপাত আনিবলৈ গৈছে মই কলপাত আনিবলৈ ক'লোঁ পিঠাৰ কাৰণে লাগিব যে কলগছ তেনেকৈ নাই নতুনকৈ আকৌ ৰুব লাগিব তেতিয়া হ'ব আৰু সেইভাগে দৰকাৰ হ'লে পোৱাৰ সুবিধাটো আছে বাৰু আৰু সেই তামোলজোপাত তামোলো লাগি আছে অলপ দেউতাই কলপাত আনি দিলে আৰু মই খুন্দিবলৈ লৈছোঁ লাহেকৈ কানু এইখিনি নাই বাৰু আগফালে আছে মিক্সাৰটো পাতি লৈছোঁ মই পিঠাগুড়িখিনি খুন্দি হ'ল খেৰেচি মাত্ৰ এইকেইটা ওলালেগৈ আৰু তাকে বাৰীতে এইকেইটা চেটিয়াই দিব লাগিব পিঠাখিনি খুন্দি হ'ল এইপিনে চাহ পাতি দিছোঁ মই শুই উঠি চাহ কোনে খোৱাই নাই সেইকাৰণে অকণমান পাতি দিছোঁ খাই লওঁ আৰু বেপাৰীৰ পৰা মাছো লোৱা হ'ল এইফালে মই পিঠাখিনি ৰেডি কৰিবলৈ গামলা এটা লৈ লৈছোঁ তাতে চেনি দিলোঁ আৰু অকণমান ইলাচি গুড়ি দিছোঁ আৰু চেনিখিনি দিয়াৰ উপৰিও মই গুড় অকণমান দি দিছোঁ বেছিকৈ চেনি ইউজ কৰা নাই যিহেতু মা দেউতাই খাব ইমান চেনি খোৱাটো ভাল নহয় গুড় দি দিছোঁ তাৰ বদলি মই আৰু গোটেইখিনি এনেকৈ সানি ল'ম আৰু এতিয়া জোখমতে মই পিঠাগুড়ি দি দিলোঁ পিঠাগুড়িখিনি ভালকৈ মিক্স কৰি ল'ম আৰু তাৰপিছতে অকণমান মানে 2 চামুচমান হ'ব ঘি দি দিছোঁ তাতে ঘি দিলে গোন্ধটো খাবলৈ ভাল হয় আৰু এতিয়া অকণমানকৈ মই পানী দি সানি আছোঁ বেছি আকৌ পানী দিব নোৱাৰি ঢিলাও হৈ যাব পাৰে নহয় কেঁচা পিঠা হয় লগালগ খুন্দি মানে বনোৱা নিচিনাই হৈছে আৰু একদম লাষ্টত মানে এনেকৈ ৰাখিম বুলি ভাবিছিলোঁ কিন্তু চকচোন বেছি ঢিলাই হৈ থাকিলেগে আকৌ অকণমান পিঠা দিব লাগিব ইয়াতে
আৰু ইয়াতে মই আৰু অকণমান পিঠা দিলোঁ, তেতিয়াহে আকৌ জোখত একেবাৰে হৈছেগৈ। আৰু মই ভিতৰত কাম কৰি আছোঁ, মা আৰু কানু সেই বাৰীত আছেগৈ। আৰু মই পিঠাখিনি 10 মিনিটমানৰ কাৰণে এনেদৰে ঢাকি ৰাখিম। আৰু পিঠাৰ কাৰণে এয়া দেতাই কলপাত সৰু সৰু কৰি দিলে। এইফালে মই কুকাৰতে বনাবলৈ লৈছোঁ আৰু তাৰ মাজতে দেতাই মাছো দিলেহি। হ'ব নাই ইমান হ'ব আৰু মই এনেদৰে সাজি দিছোঁ, মায়ে বান্ধি দিছে পিঠাটোত। মায়ে ভালকৈ বান্ধিব জানে, নহ'লে আমি বান্ধিলে মানে ওলাই যাব বুলি ভয় লাগে, সেইকাৰণে মাকে বান্ধিবলৈ দিছোঁ। এইবোৰ বনাই খাই আৰু এয়া হৈ গ'ল বান্ধি মেলি। চাইজবিলাক একদম অসমান হৈছে, এটা সৰু হৈছে এটা ডাঙৰ হৈছে। আৰু মায়ে কানুক ভাত খুৱাই আছে, এইফালে চকীত কাপোৰৰ দম হৈ আছে, জাপিব লাগিব লাহেকৈ। এইফালে মই মাছো ফ্ৰাই কৰি আছোঁ, ডিউটি যিহেতু যাব লাগিব সেইকাৰণে ফ্ৰাই কৰি থৈ গৈছোঁ অলপ। আৰু মোৰ পিঠা ৰেডি হৈ গ'ল, উলিয়াই ৰাখি দিছোঁ পানীটো নিয়ৰ হ'বৰ কাৰণে। এতিয়া আমাৰ সৰু বাইদেউ মই যাবলৈ লৈছোঁ আমাৰ ডাঙৰ বাইদেউহঁতৰ ঘৰলৈ। কানু খেলি আছে বাৰু মাহঁতৰ লগত, তাক নিনো। চবফালে লাইট লগাই দিছে। সেই আমাৰ কাষৰ ঘৰ সেই মানুহটোৱে সেইদিনা এইটোকে বনাই দিছিলে। আৰু বাইদেৱে আমাক চাহ দিলে, চাহ খালোঁ। এইফালে ডাঙৰ বাইদেউ আৰু ভিনদেউ আমি সকলোৱে মিলি কথা পাতি আছোঁ। তেওঁলোকৰ দুগৰাকী ছোৱালী আছে, সিহঁতি পঢ়াত ব্যস্ত হৈ আছে ভিতৰত। আমাক মাত লগালে বাৰু। মই আহি পালোঁ, বাইদেউ আহিলে, দুগৰাকী একেলগে আহিলোঁ। কানু হ'লে মায়ে শুৱাইলে। দেউতা জুই হৈ আছে, জুইৰ ওচৰতে মায়ে ভাজি বনাই আছে। তাকে দিয়কচোন, পটককৈ নতুন মানুহ এঘৰত মানে ভিডিঅ' কৰিবলৈ, সেইকাৰণে এনেই অকণমান ক্লিপ এটা ৰাখি থৈছোঁ, তাকে আপোনালোকৰ আগত দেখাইছোঁ। আৰু বাইদেউহঁতৰ বাৰীখন মানে ইমান ধুনীয়া, এফালে শাক পাচলি কৰিছে আৰু মানে মুখৰ আগৰ গোটেই চোতালখন বা ছাইডৰবিলাক বাৰান্দাখন ফুলেৰে নধৰা, ইমান ধুনীয়া ধুনীয়া ফুল ফুলিছে। বাইদেউ সেইবিলাকতে লাগি থাকে, ভাল লাগে দেখি পেলাই। মানে গেটখন খুলি সোমাই যাওঁতে ভাল লাগে, ইমান ধুনীয়াকৈ ৰাখিছে। আৰু আমাৰ ৰুমত কানু শুই আছে, মই সেইকাৰণে মাহঁতৰ ৰুমত আহি কথাখিনি কৈছোঁ। আৰু সেইকাৰণে মানে মোৰ মাতটো সৰু সৰু হৈ গৈছে, চাউণ্ডটো বঢ়াই ল'ব চাওঁতে। আৰু ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, কি দেখাব পাৰিছোঁ কি দেখাব নোৱাৰিছোঁ নাজানো। কিবা যদি ভুল হয় আঙুলিয়াই দিব আৰু আগলৈ মৰম দি যাব, সদায় আশীৰ্বাদ কৰি যাব। আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। বাই, গুড নাইট। সকলো ভালে থাকক, কুশলে থাকক। পিঠা পিছে খাবলৈ সোৱাদ লগা আছিলে দেই, যদিও ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ। বাই।